যদি আমাৰ সংঘৰ স্বয়ংসেৱক এজন অহাকালি ৰাজীৱ ভৱনত গৈ যদি সিংহৰ দৰে আৰ্তনাদ কৰিব পাৰে, আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে। আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে। কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শ বিজেপি নিৰ্মাণ কৰা নহয়, সমাজ নিৰ্মাণ কৰা, ৰাষ্ট্ৰ নিৰ্মাণ কৰা। ৰাজীৱ ভৱনলৈ যিমানে হিন্দুক বিশ্বাস কৰা ব্যক্তি যায়, সিমানে আমাৰ বাবে বিজয় বুলি আমি অনুভৱ কৰিব লাগিব। কোনোবাই যদি বাজপেয়ী ভৱনত সেৱা কৰি বিদায় লয়, আমাৰ আপত্তি নাই, কিন্তু সুদৰ্শনালয়ত সেৱা কৰি বিদায় নলব, কেশৱ ভৱনক সেৱা কৰি বিদায় নলব। কাৰণ যি স্বয়ংসেৱক জন্মত হয়, সেই স্বয়ংসেৱক মৃত্যুলৈকে থাকি যায়। গুৰু পূজন কৰি থাকিব, সদায় নমস্তে সদা বৎসলে হৃদয়ত ৰাখি থব। আমি শুভেচ্ছা দিছো, তেওঁলোকে নিজৰ নিজৰ স্থানত গৈ তেওঁলোকে কাম কৰক। যদি কংগ্ৰেছত থাকি খিলঞ্জীয়া লোকৰ হৈ কাম কৰাৰ পৰিৱেশ পালোহেঁতেন, আমি কেতিয়াও কংগ্ৰেছৰ পৰা ওলাই নাহিলোহেঁতেন। আজি তেওঁলোকে গৈ যদি অসমৰ হিন্দু সমাজৰ বাবে, খিলঞ্জীয়া লোকৰ বাবে ৰাজীৱ ভৱনত যদি কাম কৰাৰ পৰিৱেশ এটা নিৰ্মাণ কৰে, তেওঁলোক আমাৰ আদৰ্শ হৈ ৰব, প্ৰেৰণাৰ স্ৰোত হৈ ৰব। আমাৰ কাৰো আপত্তি নাই। 2-4জন CPM-তো যাব লাগে, CPM-কো RSS কৰি দিব লাগে। 2-4জন পাৰিলে UDF-তো যাব লাগে, গৰু খোৱা বন্ধ কৰি দিব লাগে। কোনো আপত্তি নাই। যদি আমাৰ পৰা 10জন ব্যক্তি UDF-ত গৈ ভাতৰ লগত গৰু খোৱাটো বন্ধ কৰি দিব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? ৰাজুজীয়ে ৰাষ্ট্ৰীয় জৰ্জ চৰেছৰ কথা গোটেইবিলাক কলে। আমাৰ যদি বিজেপিৰ নিৰ্মিত কাৰ্যকৰ্তাই অহাকালি যদি ৰাজীৱ ভৱন দখল কৰি ল'ব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম, আৰু কাৰ্যকৰ্তা বিজেপিৰ বাবে নহয়, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম। যিসকলে বাজপেয়ী ভৱনত সেৱা কৰি কংগ্ৰেছ দলত যোগদান কৰিছে, মই আশা কৰিম কংগ্ৰেছৰ পতাকা লোৱাৰ দিনাখনো সাহসেৰে তেওঁলোকে ভাৰত মাতাৰ জয় বুলি কব। তাক মই তেওঁলোকৰ পৰা আশা কৰিম। আৰু যদি কোনোবাই কংগ্ৰেছৰ সদস্য হোৱাৰ পিছতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত গৈ গুৰু পূজন কৰে, কংগ্ৰেছৰ সদস্য হোৱাৰ পিছতো কোনোবাই যদি ভাৰত মাতাৰ জয় দিব পাৰে, মই স্বীকৃতি দিম যে তেওঁ পুৰণি বিজেপি, সঁচা বিজেপি। এই প্ৰত্যাহ্বান তেওঁলোকৰ সন্মুখত থৈ দিলো। কাৰণ মই আকৌ কৈছো, বিজেপি, কংগ্ৰেছ আমাৰ বাবে ডাঙৰ নহয়। নেশ্যন ফাৰ্ষ্ট, ৰাষ্ট্ৰ প্ৰথম। য'তে থাকক ৰাষ্ট্ৰৰ সৰ্বতো প্ৰকাৰৰ উন্নতি হ'ব লাগে, ৰাষ্ট্ৰ প্ৰথম হৈ থাকিব লাগে। মই বিশ্বাস কৰিম কংগ্ৰেছৰ যোৱাৰ পিছতো তেওঁলোকে কব, গান্ধী প্ৰথম নহয়, ভাৰত মাতা প্ৰথম। সেই আদৰ্শৰে যোন যেনেকে থাকে, আমি তেওঁলোকৰ বাবে সদায় শুভাকাংক্ষী হৈ থাকিম। আমি তেওঁলোকক সদায় আমাৰ সহোদৰ বুলি আমি জ্ঞান কৰি থাকিম।